ৰাজযোগ আপুনি কেনেকৈ এক্টিভেট কৰিব অৰ্থাৎ আপোনাৰ বাৰ্থ চাৰ্টত বা ডেট অফ বাৰ্থত যদি ৰাজযোগ কেনেবাকৈ নাই আপুনি কেনেদৰে এক্টিভ কৰিব পাৰিব বিভিন্ন কিছুমান সৰু সৰু ৰিমেডি কৰি আৰু যদি আপোনাৰ ৰাজযোগ আছে এক্টিভ হৈ আছে কিন্তু আপোনাৰ সেইমতে ছাকচেছ হোৱা নাই এই দুইটা বিষয় আমি ডিছকাছ কৰিম ভিডিঅ'ৰ যোগেদি শেষৰ ফালে যিহেতু মই ডিছকাছ কৰিম অকল কেনেকৈ ৰাজযোগ থকাৰ পিছতো আপুনি ছাকচেছ নহ'লে কি কণ্ডিশ্যনৰ কাৰণে নহ'ব পাৰে তাত প্ৰথমতে আমি আলোচনা কৰিম ৰাজযোগ আপুনি কেনেকৈ এক্টিভেট কৰিব অৰ্থাৎ কোনকেইটা বিশেষ নাম্বাৰে ৰাজযোগক ডিনোট কৰে আৰু নাথাকিলে আপুনি সৰু সৰু কিছুমান ৰিমেডি কৰি কেনেকৈ এক্টিভ কৰিব আৰু এক্টিভ কৰি সফলতা দিশে আগবাঢ়ি যাব পাৰিব এই বিষয়ে সবিশেষ ডিছকাছ কৰিম মই বিশ্বাস আপুনি ভাল পাব তেন্তে আহক আৰম্ভ কৰোঁ ৰাজযোগ নাম্বাৰ 1 অৰ্থাৎ আপোনাৰ ডেট অফ বাৰ্থত বা বাৰ্থ চাৰ্টত যদি নাম্বাৰ 4, 5 আৰু 6 প্ৰেজেন্ট আছে খুব ভাল কথা ৰাজযোগ এক্টিভ হৈ আছে আৰু যদি 4, 5, 6 ভিতৰত কোনোবা এটা নাম্বাৰ নাই মিছিং হৈ আছে তেন্তে আপুনি এক্টিভ কেনেকৈ কৰিব প্ৰথম কথা হৈছে নাম্বাৰ 4 ডিনোট কৰে ৰাহু 5 হৈছে মাৰ্কিউৰি আৰু 6 হৈছে ভিনাছ গতিকে ৰাহুৰ কাৰণে ৰিমেডি হ'ব পাৰ্ট কি আপোনাৰ ষ্ট্ৰে ডগছ আৰু কাউৰীক আপোনালোকে আহাৰ খুৱাওক চিম্পল যেতিয়াই সুবিধা হয় কণ্টিনিউ বেছত কৰিব জীৱনভৰৰ কাৰণে কৰিব ৰুটি বিস্কুট বা আপোনাৰ গাখীৰ বা ব্ৰেড যি সুবিধাজনক হয় আপোনালোকে ষ্ট্ৰে ডগছক খুৱাব আৰু কাউৰীক খুৱাব অবভিয়াছলি নাম্বাৰ 4 এক্টিভেট হৈ আপোনালোকক সহায় কৰিব নেক্সট আমি আহোঁ নাম্বাৰ 5 যদি কাৰোবাৰ বাচ্চাৰ নাম্বাৰ 5 to 9 ভেৰি চিম্পল কাম তেওঁলোকে মাত্ৰ গ্ৰীণ কালাৰ যিমান পাৰে সিমান ব্যৱহাৰ কৰক গ্ৰীণ ভেজিটেবল তেওঁলোকে সেৱন কৰিবলৈ ট্ৰাই কৰক যিমান পাৰে সিমান লগতে গণেশ দেৱতাক আৰাধনা কৰক গণেশ মন্দিৰ পাৰিলে যাব যিকোনো বাৰে যাব পাৰে বুধবাৰে গ'লেতো বেছি ভাল বুলি কয় যিকোনো বাৰে ভগৱানক সেৱা আপুনি কৰিব পাৰে গণেশ দেৱতাক আপুনি আৰাধনা কৰিবলৈ লওক গণেশ মন্দিৰলৈ যাবলৈ লওক কণ্টিনিউ বেছত আপোনালোকে গ্ৰীণ কালাৰটো যিমান পাৰে সিমান ইউজ কৰিব গ্ৰীণ ভেজিটেবল সেৱন কৰিব অবভিয়াছলি 5 আপোনালোকক ছাপোৰ্ট দিব নেক্সট হৈছে কি নাম্বাৰ 6 ডিনোট কৰে কাক ভিনাছ গতিকে তাৰ কাৰণে কৰিব লাগিব কি ভিনাছৰ কাৰণে আপোনালোকে জাষ্ট এভৰি ফ্ৰাইডে বা ফ্ৰাইডে যিটো ফ্ৰাইডে আপোনালোকৰ সুবিধাজনক বুলি ভাবে সুবিধা হয় নিডি পিপলক আপোনালোকে বগা খোৱা বস্তু ডনেট কৰিব গাখীৰ দিব পাৰে চেনি দিব পাৰে আটা দিব পাৰে চাউল যিকোনো তেনেকুৱা খোৱা বস্তু বা হোৱাইট সুইট দিব পাৰে হোৱাইট কালাৰৰ মিঠাই আপোনালোকে ডনেট কৰিব পাৰে নিডি পিপলক আপোনালোকে দান দিব খোৱাবলৈ ট্ৰাই কৰিব খোৱা বস্তু দিব ফ্ৰাইডে ৰিমেডি এইটো ফ্ৰাইডে কৰিলে অবভিয়াছলি ভেনাছে আপোনালোকক ছাপোৰ্ট কৰিব অৰ্থাৎ যিটো নাম্বাৰ মিছিং থাকে সেই নাম্বাৰটো এগেইনষ্টত সেই ৰিমেডিটো কৰিলে আপোনালোকৰ ৰাজযোগটো এক্টিভ হ'ব বাট এটা কণ্ডিশ্যন আছে যিসকল ব্যক্তি ড্ৰাইভাৰ বা কণ্ডাক্টৰ কেনেবাকৈ 3 যদি হয় তেতিয়াহ'লে ছৰি এই ডাইৰেক্ট ৰিমেডিটো আপোনালোকে কৰিব নোৱাৰিব এতিয়া আমি নাম্বাৰ 2 অৰ্থাৎ ৰাজযোগ নাম্বাৰ 2 কোনকেইটা নাম্বাৰ ডিনোট কৰে 2, 5 আৰু 8 এই তিনিটা নাম্বাৰ যদি থাকে আমি তাক ৰাজযোগ নাম্বাৰ 2 বুলি কোৱা হয় আৰু লগতে কথাটো হৈছে কি যদি কাৰোবাৰ 2, 5, 8 নাম্বাৰটো এক্টিভ হৈ আছে তেওঁলোকে এটা কথা মনত ৰাখিব যে তেওঁলোকে যদি এগ্ৰিকালচাৰ দিশত প্ৰপাৰ্টি ছেক্টৰ বা ৰিয়েল এষ্টেটৰ লগত জড়িত যদি ব্যৱসায় কৰে বহুত সোনকালে প্ৰগ্ৰেছ কৰিব পাৰিব এইটো 100% নিশ্চিত খুব সোনকালে প্ৰগ্ৰেছ কৰিব পাৰিব তেওঁলোকে যিটো কাম জীৱনভৰ কৰি পৰা নাই 25 বছৰ কাম কৰি যাওক পৰা নাই বাট উইদিন 5 years ভিতৰত তেওঁলোকে যদি চেঞ্জ কৰিব বিচাৰে বা লাষ্ট 25 yearsত কৰা কামটো সফলতা মাত্ৰ 5 বছৰত তেওঁলোকে পাবলৈ সক্ষম হ'ব যদিহে তেওঁলোকে 2, 5, 8 লাইনটো যায় ক্লিয়াৰ আছে তেওঁলোকে যদি ৰিয়েল এষ্টেটৰ লগত জড়িত বা প্ৰপাৰ্টি বা এগ্ৰিকালচাৰৰ লগত জড়িত যদি কিবা কাম কৰে অবভিয়াছলি বহুত বেছি হাই ছাকচেছ ইণ্ডিকেট কৰে বাট এতিয়া আমি কেনেকৈ এক্টিভেট কৰিম ৰাজযোগ নাম্বাৰ 2 অৰ্থাৎ যিসকল ব্যক্তি বাৰ্থ চাৰ্টত 2, 5 আৰু 8 কোনোবাটা যদি মিছিং আছে কেনেকৈ আপুনি এক্টিভ কৰিব যিসকল ব্যক্তিৰ বাৰ্থ চাৰ্টত নাম্বাৰ 2 মিছিং আছে তেওঁলোকে শিৱলিংগত আপোনালোকে জল প্ৰদান কৰক গাখীৰ বা পঞ্চামৃত আপোনালোকে অৰ্পণ কৰিবলৈ লওক শিৱ দেৱতা আৰাধনা কৰিবলৈ লওক যিমান পাৰে সিমান চিলভাৰ গ্লাছত আপোনালোকে পানী খাবলৈ লওক অবভিয়াছলি আপোনালোকে ভাল ৰিজাল্ট পাবলৈ সক্ষম হ'ব অৰ্থাৎ নাম্বাৰ 2 আপোনালোকে ছাপোৰ্ট পাবলৈ সক্ষম হ'ব নেক্সট হৈছে কি 5 নম্বৰ অবভিয়াছলি মই কৈয়ে গৈছোঁ 5 নম্বৰটোৰ কাৰণে আপোনালোকে গ্ৰীণ কালাৰ ইউজ কৰিব যিমান পাৰে সিমান গ্ৰীণ ভেজিটেবল আপোনালোকে সেৱন কৰিব যিমান পাৰে সিমান লগতে গণেশজীক আপোনালোকে আৰাধনা কৰিবলৈ লওক গণপতি বাপাক আৰাধনা কৰিবলৈ লওক গণেশ মন্দিৰলৈ আপোনালোকে যাব যিকোনো বাৰত যাব পাৰে গণেশ দেৱতাৰ আৰাধনা কৰিবলৈ লওক জীৱনভৰৰ কাৰণে কামকেইটা বাছি ল'লে অবভিয়াছলি নাম্বাৰ 5ৰ ছাপোৰ্ট পাব নেক্সট হৈছে কি যিসকল ব্যক্তি নাম্বাৰ 8 মিছিং আছে নিজৰ বাৰ্থ চাৰ্টৰ ডেট অফ বাৰ্থৰ মাজত
তেওঁলোকে কৰিব কি শনিদেৱক আৰাধনা কৰিবলৈ লওক শনি দেৱতাক আপোনালোকে আৰাধনা কৰিবলৈ লওক শনি দেৱতাৰ মন্দিৰত আপোনালোকে যাব শনি মন্দিৰতে আপোনালোকে খালি শনি চালিচাও পাঠ কৰিব পাৰে শনি মন্দিৰতে খালি পাঠ কৰিব আৰু লগতে কৰিব কি নিডি পিপলক আপোনালোকে কইনছ দান কৰিব 10 টকা 20 টকা যিকোনো কইনছ আপোনালোকে নিডি পিপলক দান কৰিবলৈ লওক লেবাৰ শ্ৰেণীৰ পিপলক আপুনি হাৰ্ড ৱৰ্কাৰ পিপলক আপোনালোকে যিমান পাৰে সিমান সহায় কৰিবলৈ লওক অবভিয়াছলি আপোনালোকে ভাল ফল পাব বাট কণ্ডিশ্যন আছে এটাই যিসকল ব্যক্তিৰ ড্ৰাইভাৰ বা কণ্ডাক্টৰ 1 বা ড্ৰাইভাৰ বা কণ্ডাক্টৰ 2 তেওঁলোকে কেতিয়াও কিন্তু এই শনি দেৱতাৰ আৰাধনা বা এই ৰিমেডিটো আপোনালোকে ডাইৰেক্ট ৰিমেডিটো কৰিব নোৱাৰিব এতিয়া হওঁ আমি ৰাজযোগ নাম্বাৰ 3 অৰ্থাৎ ৰাজযোগ বুলি কোৱাতকৈ আমি ক'ব পাৰোঁ কি আচলতে ছাকচেছ প্লেন যিসকল ব্যক্তিৰ ডেট অফ বাৰ্থত 9 5 আৰু 1 এই তিনিটা নাম্বাৰ আছে তেওঁলোকৰ ছাকচেছ প্লেনটো এক্টিভ হৈ আছে অৰ্থাৎ যিসকল ব্যক্তিৰ 9 5 আৰু 1 নাই তেওঁলোকে কেনেকৈ এক্টিভ কৰিব লাগিব নাম্বাৰ 9 মিছিং হ'লে আপোনালোকে কৰিব লাগিব কি হনুমানজীৰ উপাসনা কৰক হনুমানজী মন্দিৰলৈ যাব হনুমানজী আৰাধনা কৰিবলৈ লওক হনুমান চালিচা পাঠ কৰক বজৰংবাণ পাঠ কৰক ৰঙা ৰঙৰ ফুট ল'ব পাৰে ৰঙা ৰঙৰ ধাগা পৰিধান কৰিব পাৰে হাতত গতিকে এনেকৈ আপোনালোকে নাম্বাৰ 9ৰ যিটো আপোনাৰ সাপোৰ্ট পাবলৈ আপোনালোকে সক্ষম হ'ব বাট জীৱন ভৰৰ কাৰণে কৰিব যেতিয়াই সুবিধা হয় তেতিয়াই কৰিব বাট লাইফ টাইমৰ কাৰণে কৰিব ঠিক তেনেদৰে নাম্বাৰ 5ৰ কাৰণে গ্ৰীণ কালাৰটোৱে আপোনালোকে কৰিব যিমান পাৰে সিমান গ্ৰীণ কালাৰ ইউজ কৰিব গ্ৰীণ ভেজিটেবল আপোনালোকে খাবলৈ লওক সেৱন কৰিবলৈ লওক লগতে কৰিব কি গণেশ বাবাক গণপতি বাবাক আৰাধনা কৰিবলৈ লওক গণেশ মন্দিৰলৈ যাব গণপতি বাবাক আৰাধনা কৰিব যিমান পাৰে সিমান জীৱন ভৰৰ কাৰণে বাছি লওক এই কামকেইটা সৰু সৰু কামকেইটা কৰিলে অবভিয়াছলি নাম্বাৰ 5 আপোনালোকে এক্টিভ হৈ আপোনালোকে ছাপোৰ্ট কৰিব লগত আছে এতিয়া কি নাম্বাৰ 1ৰ কাৰণে চিম্পল কাম যে ৰাতিপুৱা গা পা ধুই উঠি আপোনালোকে সূৰ্যদেৱক প্ৰণাম কৰিব সূৰ্যদেৱক আপোনালোকে জল অৰ্পণ কৰিব অবভিয়াছলি আপোনালোকে গুড ছাপোৰ্ট পাব বাট কণ্টিনিউ বেচিছত কৰিব ৰেগুলাৰ বেচিছত জল অৰ্পণ কৰিব পাৰিলে বহুতেই ভাল জীৱন ভৰৰ কাৰণে কৰিলে আপোনাৰ নাম্বাৰ 1 যিটো মিছিং আছে তাৰ ছাপোৰ্ট পাবলৈ সক্ষম নাম্বাৰ 1ৰ সূৰ্যদেৱে ছাপোৰ্ট কৰি আপোনালোক আগবাঢ়ি লৈ যাব অৰ্থাৎ এইদৰে আপোনালোকৰ প্লেনকেইটা এক্টিভ কৰিব পাৰিব বাট কথা হৈছে কি নাম্বাৰ 1ৰ ৰেমেডি কৰাৰ আগতে এটা কথা মন কৰিব যাতে যিসকল ব্যক্তি ড্ৰাইভাৰ বা কণ্ডাক্টৰ কেনেবাকৈ 8 তেওঁলোকে কেতিয়াও নাম্বাৰ 1ৰ ৰেমেডি নকৰিব অৰ্থাৎ ডাইৰেক্ট ৰেমেডি নকৰিব কথাটো সেইটোৱেই আৰু এটা কথা ইয়াতে কৈ থওঁ কোনোবা এটা মিছিং নাম্বাৰ ৰিমেডি কৰাৰ আগত খালি মনত ৰাখিব যাতে সেই নাম্বাৰটো কেতিয়াও ড্ৰাইভাৰ বা কণ্ডাক্টৰৰ লগত যাতে এণ্টি কম্বিনেশ্যনত নবহে এই কথাটো খালি আপোনালোকে ধ্যান দিব এতিয়া আমি আহোঁ যিসকল ব্যক্তিৰ ৰাজযোগ এক্টিভ হৈ আছে ছাকচেছ প্লেনো এক্টিভ হৈ আছে 4 5 6 কাৰোবাৰ আছে 2 5 8 কাৰোবাৰ আছে কাৰোবাৰ 9 5 1 আছে মেবি কাৰোবাৰ সকলো থাকিব পাৰে বাট তথাপিতো তেওঁলোকে ছাকচেছ নহ'ব পাৰে কিয় হোৱা নাই তাৰ মুখ্য কাৰণ মাত্ৰ 3টা হিচাপে বিবেচিত হয় প্ৰথম কথা হৈছে যিটো আপোনালোকৰ ৰাজযোগৰ এগেইনষ্টত প্ৰফেশ্যন হ'ব লাগে বা ড্ৰাইভাৰ কণ্ডাক্টৰ এগেইনষ্টত যিটো প্ৰফেশ্যন হ'ব লাগে এই প্ৰফেশ্যনটোৰ লগত আপোনালোকে জড়িত নহয় বেলেগ প্ৰফেশ্যনত জড়িত হ'ব পাৰে সেইকাৰণে ছাকচেছৰ ৰেচিঅ'টো কম হোৱাৰ সম্ভাৱনা থাকে প্ৰফেশ্যনটো আচলতে এলাইন হ'ব লাগে বুজি পালেনে ড্ৰাইভাৰ কণ্ডাক্টৰৰ লগত বা ৰাজযোগৰ যিটো কম্বিনেশ্যন আছে তাৰ লগত প্ৰফেশ্যনটো যদি এলাইন নহয় তেতিয়া সফলতাৰ পৰিমাণটো অবভিয়াছলি কমি গুচি আহে নেক্সট হৈছে কি যদি আপোনালোকৰ কিবা কাৰণে নেম স্পেলিঙৰ টোটেলটোৱে যদি ছাপোৰ্ট নকৰে বাৰ্থ চাৰ্টক বা ড্ৰাইভাৰ কণ্ডাক্টৰক তেতিয়াও কিন্তু আপোনাৰ ৰাজযোগ থকাৰ পিছতো সফলতামুখ নেদেখাৰ সম্ভাৱনা বেছি গতিকে এলাইনমেণ্ট আৰু যিটো নেম নাম্বাৰ টোটেল নাম্বাৰ যিটো আহে আপোনাৰ নামৰ টোটেল যিটো সংখ্যা আহিব সেই সংখ্যাটো সদায় ড্ৰাইভাৰ কণ্ডাক্টৰ আৰু বাৰ্থ চাৰ্টক ছাপোৰ্ট কৰিব লাগিব ছাপোৰ্টিভ হ'ব লাগিব এলাইন হ'ব লাগিব আৰু যদি এই দুয়োটা দিশ সম্পূৰ্ণ হোৱাৰ পিছতো বোলে কিবা কাৰণে মোৰ ছাকচেছ হোৱা নাই ইমানখিনি কৰিলোঁ নেম নাম্বাৰ টোটেল মোৰ ঠিক আছে ড্ৰাইভাৰ কণ্ডাক্টৰ ছাপোৰ্ট কৰিছে প্ৰফেশ্যনো মোৰ এজ পাৰ মোৰ চাৰ্ট মতে আছে ড্ৰাইভাৰ কণ্ডাক্টৰ মতে আছে বা ৰাজযোগৰ মতে মোৰ প্ৰফেশ্যন জড়িত হৈ আছে তথাপিতো মোৰ ছাকচেছ হোৱা নাই তেতিয়াহ'লে আপুনি 100% চিয়'ৰ নেক্সট হৈছে আপোনাৰ অপশ্যনটো আপোনালোকৰ ঘৰখনৰ বাছটো এবাৰ আপুনি চেক কৰাই ল'ব ক'ৰবাত নে ক'ৰবাত বাছটোৰ আপোনাৰ মেজৰ আছে দুখ থাকিব যাৰ কাৰণে আপোনাক ছাপোৰ্ট কৰিব পৰা নাই আপুনি যিটো উন্নতি দিশত আগবাঢ়ি যাব লাগে তাত বাধাৰ সৃষ্টি হিচাপে থিয় দি আছে আপোনালোকৰ বাছটো দুখ আছে গতিকে এইটো প্ৰমাণিত হ'ব মুখ্য এই 3টা কাৰণৰ কাৰণেই ৰাজযোগ থকাৰ পিছতো কোনোবা এজন ব্যক্তি সফল হ'ব নোৱাৰিব পাৰে মোৰ বিশ্বাস বন্ধুসকল গোটেই ভিডিঅ'টোত মই কমটি কথাৰে সাঙুৰিলৈ আপোনালোকক বুজাবলৈ ট্ৰাই কৰিলোঁ নিশ্চয় বুজি পাইছে আৰু উৎসাহিত হ'ব অবভিয়াছলি ভালো পাব যদি সঁচাকৈ ভাল পাইছে তেন্তে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ছাবস্ক্ৰাইব কৰি আমি অতিকৈ উৎসাহিত হ'ম তেন্তে পুনৰ লগ পোৱাৰ পুণ্য প্ৰতিশ্ৰুতিৰে থেংক ইউ ফৰ লাভ ইউ বাই বাই টেক কেয়াৰ